প্রবেশম করুত নারায়ণ সক্রান্ত কাম কৌতিজিত জগত জনকু ধাত দুষ্ট দানব তারক সাধুবান হব। গীত রাগ হিন্দুরা তাল একটা জগত গুরু প্রভু নারায়ণ হরিয় আরে সঙ্গে চলে লক্ষ্মী দেবী দেখি দেহু ভরয়ারে সেন মাঝে প্রবে রিলায়ারে হেন হরি ভবা প্রবে ভগরিলারে নারায়ণ নারায়ণ সর্ব জনে দুলা রে নারায়ণ নারায়ণ সর্ব জনে দুলা প্রিয় কমলা, প্রভু আমি জগতর গরাকী, আমি বিশ্ব ব্রহ্মাণ্ড কৰিছো সৃজন আৰু তুমি তুমি ব্ৰহ্মাণ্ডৰ সকলো জীৱকে আহাৰ যোগান ধৰি মৃত্যু মুখৰ পৰা কৰিছা উদ্ধাৰ আৰু সেইদৰে
এই ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ মাজত যেতিয়াই অধৰ্মই ধৰ্মক মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আমি আখৰিক শক্তিক বিনাশ কৰি ধৰ্মক সংস্থাপন কৰিবৰ বাবে যুগে যুগে আমি বসুধাৰ বক্ষত হও অৱতাৰ ওমকাৰ ৰূপধাৰী তুমি প্ৰভু চক্ৰধাৰী অজ্ঞানায়ন ধাৰা দূৰ কৰায়ন যাবি কৰায়ন যাবি জানা কমলা যেতিয়া পৃথিৱী চন্দ্ৰ সূৰ্য কাৰো প্ৰকাশেই নাছিল তেতিয়াই আমি নিৰঞ্জন ৰূপেৰে হৈছিলো অৱতাৰ সৃষ্টিৰ সীমান্তত থিয় হৈ মহাব্ৰত কৰি অৱলম্বন আমাৰ সোঁবাহুৰ পৰা মহাদেৱ শিৱক আৰু আমাৰ নাভি কমলৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাক কৰিলো সৃজন আৰু তেতিয়াৰ পৰাই ব্ৰহ্মাদেৱে ব্ৰহ্মাণ্ডত সৃষ্টিৰ মেলিলে পাতনি কিন্তু কমলা ব্ৰহ্মদেৱে এতিয়াও বুজা নাই যে সৃষ্টি ৰক্ষাৰ বাবে আমি ত্ৰিতয় ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এফালে প্ৰজাপতি দক্ষৰ দুহিতা মৰিষি নন্দন কাশ্যপৰ ভাৰ্যা দিতি দেৱীয়ে ব্ৰহ্মাণ্ড ধ্বংসৰ বাবে অকাৰ্যত লিপ্ত হৈছে আৰু তাৰ লগে লগে বসুমতীও ৰসাতলত পতিত হৈছে বসুমতী যদি ৰসাতলত থাকে তেন্তে মানৱৰ বংশ বিস্তাৰ হ'ব কেনেকৈ সেয়েহে ভাবিছো কমলা আমি বসুমতীক উদ্ধাৰ কৰি ব্ৰহ্মাদেৱৰ মনৰ কামনাও পূৰ্ণ কৰিম পৃথিৱী উদ্ধাৰৰ বাবে আপুনি ব্ৰহ্মাৰ কন্যা পূৰণ কৰিব কিন্তু প্ৰভু এই দাসীৰ মনৰ কামনা কেতিয়া পূৰণ কৰিব তোমাৰ মনৰ কামনা প্ৰভু মই তোমাৰ কথাৰ অৰ্থ বুজিব পৰা নাই কমলা কিয় প্ৰভু কমলা মই যে আপোনাৰ ওচৰলৈ আহোঁতে মোক আহিবলৈ নিদি অপমান কৰোঁতে আপুনি যি অভিশাপ দিছিল সেই অভিশাপৰ পৰা কেতিয়া মুক্তি পাব প্ৰভু কমলা তুমি আজিও পাহৰিব পৰা নাই অতীতৰ সেই কথা শুনা কমলা বৈকুণ্ঠৰ পাৰিষদ হৈ জয় আৰু বিজয় বৈকুণ্ঠত লোভ মোহৰ জৰিয়তে যি পাপৰ সঞ্চাৰ কৰিলে সেই অপৰাধৰ শাস্তি নিশ্চয় ভোগ কৰিব আৰু সেই মায়াজাল
আমি ইতিমধ্যেই কৰিছো ৰচনা। প্ৰভু লগে লগে তোমাৰ মনৰ কামনাও আমি পূৰ্ণ কৰিম কমলা। প্ৰভু এতিয়া ব'লা আমি খন্তেক বিশ্ৰাম কৰোগৈ। বলক প্ৰভু। এ প্রবেশ সভার মধ্যে প্রবেশ সভার মধ্যে জয় বিজয় জয় বিজয় বিজয় হে রক্ষা করি থাকে রক্ষা করি থাকে অতি মনোহর অতি মনোহর এ বিষ্ণুর করাইতু বিষ্ণুর করাইতু অতি পুণ্যবান অতি পুণ্যবান এ রাম হরি রাম হরি রাম হরি রাম হরি বুড়াহর বচন বুড়াহর বচন হাই বিজয় দাদা, এই বৈকুণ্ঠৰ পাৰিখত আমি দুয়ো জয় আৰু বিজয়। যিজনাৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা। তেনেজনৰ চৰণ আমি নিতে বন্দনা কৰিব পাৰিছো। কোৱা কোৱা দাদা, হয় আমাৰ দৰে ভাগ্যৱান আমাৰ দৰে সৌভাগ্যৱান আছে জানো কোনোবাই এই বিশ্ব ব্ৰহ্মাণ্ড? সঁচা কথা হয় দাদা, আমাৰ সমান পৰম সৌভাগ্যৱান নাই কোনোজনেই বিশ্ব ব্ৰহ্মাণ্ডত। তথাপিও দাদা, হয় দাদা, হয় কিয় কিয় দেখুৱাইছে তোমাৰ মলিন বদন? কোৱা কোৱা শীঘ্ৰে মোক নকৰি পলম দাদা। ভাই দাদা, কিয় জানো মন মোৰ আজি অতিকে চঞ্চল। চঞ্চল? অ ভাই, কোনোবাই কোনোবাই কয় যেন মোক সুদূৰৰ পৰা সাৱধান সাৱধান জয় আৰু বিজয় দাদা, শেষ হ'ব তহঁতৰ সুখৰ জীৱন। পৰি পৰি হৰিয়ে বৈকুণ্ঠ
মুখৰ নিবাকে ভুঞ্জিব লাগিব যেন যন্ত্ৰণা অশেষ। হাই বিজয়, দাদা দেৱতাৰ আশীৰ্বাদ শিৰ পাতি লৈ লভিছো আশ্ৰয় আমি পৰমাত্মা কৃপাময়ৰ চৰণ ছায়া। তেনেস্থলত দাদা ভাই অবাবতে চিন্তাম্বিত হৈ কিয় তুমি নিজৰেই অমংগল কৰিছা কামনা? দাদা হয় দাদা হয়, কোনোবাই সমস্বৰে হৰিনাম গাই এইফালে অহা যেন হয় অনুমান। যে কি নহওক লাগে নোৱাৰে লভিব বাবে হৰিৰ দৰ্শন। দাদা ও ভাই অনন্তরে তন্দ্রময় বিশ্বমত কিবা তোরে বারে বারে জন্মায় ব্যাঘাত। হরি কোন তোমালোক কার অনুমতি লৈ প্রবেশিছা বৈকুণ্ঠপুরীত? ব্রহ্মার মানব পুত্র আমি সারিজন সেই হরের গুণার কীর্তনে কর্পূর আমি বিশ্ব ব্রহ্মাণ্ড দেখিয়েই পারিশু নিব গদাধারী দুই উজন দ্বারক্ষী বৈকুণ্ঠর পুরী। এইভাবে এর দিয়া পর যাও আমি বিষ্ণু আলয়। অনুমতি না পালে প্রভুর নোৱাৰি মেৰিব পথ ইমান সহজতে। তাৰোপৰি এনেদৰে উলংগ বেশেৰে নোৱাৰা কদাপি যাব প্ৰভুৰ পাশত। বৈষ্ণৱ বৈষ্ণৱ দাদা হয় বৈষ্ণৱ অনাহেৰা উলংগ বালক এনেদৰে দেৱস্ত বেশেৰে কাহানি অহনাই ভকত বৈষ্ণৱ ভগৱত দৰ্শনৰ ক্ষেত্ৰত। তাৰোপৰি বালকৰ খেলাঘৰ নহয়তো বিষ্ণুৰ নিবাস। সেইবাবে এতিয়াও সন্মানেৰে জনাইছো তোমালোকক অবিলম্বে তোমালোকে এই স্থান কৰা পৰিত্যাগ।
অসহ্য অসহ্য অতিকে অসহ্য বয়সত বালক যদিও অতিকে দুৰন্তৰেই বৰ্বৰ দল হেৰ মূৰ্খ বালক মুহূৰ্ততে স্থান কৰ পৰিত্যাগ নহলে এই গদাৰ পোহৰে ঘটিব আজি মহা অঘটন হয় বিজয় দাদা ঈশাসা অহাৰ কৰা ক্ষমা কৰাকে কীৰ্তন কৰিছো কাকুতি আৰে ক্ষমা
ক্ষমা করা কীর্তগণ আমার হত পরা মঞ্জিম 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 যাতনা আমি নিজ নিজ কর্ম ফলে তার বাবে আমি নকরু আক্ষেপ কিন্তু কিন্তু এই তখন প্রভুর হেওয়ার পর আমার নকরা বঞ্চিত এই ভিক্ষা আমি মাগিছো নাই। এই ভিক্ষা আমি মাগিছো নাই। করুণা কীর্তগণ তুষ্ট আমি তোমা হবৰ ভক্তি কীৰ্তন সেই কীৰ্তগণ তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ী অপৰাধ লগালে বিস্তৰ ভৃত্যৰ দুখৰ বাবে আজি আমি নিজেই জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ। বিহিলা উচিত দণ্ড দৈদুৱৰী তাৰ বাবে আমি নকৰোঁ আক্ষেপ। ভকতৰ দ্ৰোহী যদি হয় কোনোজন, ভকতৰ দ্ৰোহী যদি হয় কোনোজন, সিজনাৰ ক্ষমা নাই জানিবা নিশ্চয়। হেৰুৱাই হিতাহিত জ্ঞানে তোমাৰ সেৱক দুয়ো জয় বিজয়ক অভিশাপ দিল ভয়ংকৰে। তাৰ বাবে অনুতপ্ত হলো হিতগণ। প্রভু দুঃখ আমি করছু স্বীকার দণ্ড দিয়া জগন্নাথ হে বলিল আমি বিধাতারে আশীর্বাদ গুলি। হিতগণ নকৰিবা মনত অলপ সংকট। অভিমানী সেৱকৰ দৰ্প চূৰ্ণ কৰিবৰ বাবে অভিশাপ দিয়ালো আমি। কৰ্ম ফলে কৰ্ম গুণে পুনৰ আহিব দুয়ো এই স্থানলৈ। তাৰ বাবে নকৰিবা মনত অলপ সংশয়। যত আছে দেৱ দ্বিজ নৰ নাৰী এই ব্ৰহ্মাণ্ডৰ সকলোৰে অধিকাৰী তুমি। তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু।
দিয়া প্রভু আশীর্বাদে তোমার পাওচেন থাকে সদা ভকতি আমার। কৰিছো আশীৰ্বাদ, মনোবাঞ্ছা পূৰ্ণ হওক তোমালোকৰ। হায় প্রভু। হরিপদে ভজমন, হরিপদে ভজ, ইরিয়া বুঝিবে প্রভু শরণে তোমার। তুমি ব্রহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বর, সরাসর জগদর, তুমি ঈশ্বর। হরিপদে ভজমন, হরিপদে ভজ, ইরিয়া বুঝিবে প্রভু শরণে তোমার। ইরিয়া বুঝিবে প্রভু শরণে তোমার। হরি ওম, হরি ওম, হরি ওম। পারিখদ জয় আর বিজয়। প্রভু 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 তোমালোকে মনত নকৰিবা অলপ ব্ৰহ্মহাপে জন্মলভী অসুৰ বংশ ত্ৰিভুৱন তোমালোকেই কৰিবা শাসন। মুক্তি লভিবৰ বাবে মুক্তি লাভিবৰ বাবে কওক প্ৰভু প্ৰভু কওক প্ৰভু। বৈৰী ভাবে চিন্তা কৰিলে আমাক প্ৰভু মুক্তি লাভ কৰিবা সহজে। প্ৰভু বৈৰী ভাবে চিন্তা কৰি লভিম মুকুতি আমি তজু প্ৰসাদ। পৰা নাই বুলিব মহিমা তোমাৰ। কওক কওক প্ৰভু ভালদৰে ভাঙি পাতি কওক, কিদৰে তৰিম আমি দুষ্কৰ মায়া। শুনা প্ৰভু শুনা পাৰিষদ জয় আৰু বিজয়। প্ৰভু ব্ৰহ্মহাপ কদাপিতো নহয় লংঘন। প্ৰভু এবাৰ 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 কৰি প্ৰভু জন্ম লভি তিনিবাৰ। প্ৰভু যেতিয়াই ভক্তদ্ৰোহী দেৱদ্ৰোহী বিশ্বদ্ৰোহী হৈ পূজ্য বৈষ্ণৱৰ দ্ৰোহ আচৰিবা আৰু আমাকেই শত্ৰু ৰূপে জ্ঞান কৰিবা, তেতিয়াই আমি দেখা দিম প্ৰতিদ্বন্দ্বী।
জানা বিধির বিধান জোয়া জোয়া এবে প্রিয় ভক্ত মোর জয় আর বিজয় প্রথমেই জন্ম দেওয়া তোমালোকে জন্ম প্রভু কাশ্যপ রৌরখ দেবীর গর্ভ প্রথমেই জন্ম লওয়া তোমালোকে রেখি কাশ্যপ রৌরখ দিতির গর্ভ জোয়া প্রথমেই জন্ম লওয়া তোমালোকে কাশ্যপ রৌরখ দিতির গর্ভ বিধির বিধান হিতু নহইব খণ্ডন হে হরি নারায়ণ মন দুখে সরি যাই জয়ুবি জয় হেরি দুয় পারি খদ বিষ্ণু দয়া লয় হে হরি নারায়ণ নারায়ণ হে হরি নারায়ণ নারায়ণ দেখ দেখ হরবজন ভাগ্যরি খান হরি হরি বুলা হবে সভা খদ গণ হে হরি নারায়ণ বিদায় বিদায় প্রভু বিদায় 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 বিদায়